কথা এটা শুনচোন কি তোক এতিয়া কেনেকৈ কওঁ মই কচোন কি আজিকালি যে যৌৱনে মোক বৰ আমনি কৰে যৌৱনে আমনি কৰে চা কৰিব দে এটা সময়ত মোকো আমনি কৰিছিল যৌৱনে আমনি কৰাটো ভালহে এই মাতোৱে মানে কোনো বুজ ধেই তো ভাই লোক ফাৰ্ষ্টলি জনাই দিওঁ যে এইখন সেইখন মানে কি নতুনখন নহয় মানে কি নাম্বাৰ 2খন নহয় নাম্বাৰ 1 ভাই লোক নাম্বাৰ 1 প্ৰথমখন সেয়া পুৰণাখন মানে কি 1998তে ৰিলিজ হোৱা সেয়া যৌৱনে আমনি কৰে সকলোবোৰ কথা আলোচনা কৰিম ভাই লোক টেনশ্যন নাই দুৰু দুৰু লাগে কিয় বাৰু ইছাতি বিছাতি গা বুকু দুৰু দুৰু লাগে কিয় বাৰু ইছাতি বিছাতি গা এটি বৰষেৰে ভেটা ভাঙি প্ৰেমে কলি যাচুৰে মোৰ চা 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 কিমান দেৰি হ'ল তোৰ ঐ দাদা দাদা কি হ'ল কথা এটা ক'ব আছিল কি ক'ব আছে জলদি ক তই আৰু মোক সহায় কৰিব পাৰিবি এতিয়া হা শুনচোন ক আজিকালি যে যৌৱনে মোক বৰ আমনি কৰে হা যৌৱনে আমনি কৰে তোক চৰ চিনি পাওঁ লীলাজ তোৰ নিজৰ দাদাৰ আগত এইবোৰ কথা ক'ব আহিছ যা মোৰ ওচৰৰ পৰা এইও মানে আজিকালি বৰ নিৰ্লজ্জ হৈ গৈছে তো ভাই লোক পোনপ্ৰথমে জনাই দিছোঁ যে এই চিনেমাখন মানে যৌৱনে আমনি কৰে তো এই চিনেমাখন আপোনাৰ ৰিলিজ হৈছিল 1998 চনতে ৰিলিজ হৈছিল আৰু ৰেটিং পাইছে বৰ্তমানলৈকে 7.9 আউট অফ 10 IMDbত 7.9 ৰেটিং পাইছে আউট অফ 10 মানে 10ৰ ভিতৰত 7.9 ৰেটিং পাইছে এণ্ড এইখন চিনেমাত আপোনাৰ ষ্টাৰিং কৰিছে আপোনাৰ প্ৰাঞ্জল শইকীয়া তাৰপিছত আছে নিকুমণি বৰুৱা এণ্ড আছে আপোনাৰ অংকুৰ বিষয়া যি কি নহওক ভাই লওক এই চিনেমাখনৰ যদি আপুনি ডিটেইলছ চাই ডিটেইলছ হয়তো এইখন চিনেমা বহুতে চোৱাই নাই ভাই লওক তো চাই লওক এই চিনেমাখনৰ কিছু ডিটেইলছ মানে দ্য ডিটেইলছ অফ দ্য মুভি সেয়া যৌৱনে আমনি কৰে বলক চাই লওক যৌৱনে আমনি কৰে তো ভাই লওক এই চিনেমাখনৰ যদি আপুনি ডিটেইলছ চাই চালে দেখিব আপুনি এইখন চিনেমাৰ পৰিচালক হ'ল অশোক কুমাৰ বিষয়া পৰিচালক তাৰপিছত ৰচনা কৰিছিল এইখন চিনেমা আপোনাৰ শম্ভু গুপ্তা চিত্ৰনাট্য হ'ল আপোনাৰ অঞ্জন কলিতা অচ্যুত কুমাৰ ভাগৱতী প্ৰযোজক হ'লে এইখন চিনেমাৰ আপোনাৰ অশোক কুমাৰ বিষয়া তাৰপিছত অভিনয়ত আছে প্ৰাঞ্জল শইকীয়া নিকুমণি বৰুৱা অংকুৰ বিষয়া বৰ্ণালী পূজাৰী তাৰপিছত চিত্ৰগ্ৰহণকাৰী হ'ল আপোনাৰ এইয়া আপোনাৰ অজান বৰুৱা সম্পাদনা কৰিছিল এইখন চিনেমাত আপোনাৰ বিজয় চৌধুৰী তাৰপিছত মুক্তি হৈছিল মানে কি ৰিলিজ হৈছিল এইখন চিনেমাত আপোনাৰ 12 জুন 1998 মানে 12 জুনৰ 1998 চনতে ৰিলিজ হোৱা এখন চিনেমা যৌৱনে আমনি কৰে তাৰপিছত দেশ হ'ল ভাৰত অভিয়াছলি ভাৰতে হ'ব তাৰপিছত আৰু ভাষা হ'ল অসমীয়া জানেনে ভাই লোক এইখন চিনেমাত কোনে কাষ্টিং কৰিছে তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে তো বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি এয়া যৌৱনে আমনি কৰে বলক চাই লওক 1 by 1 ইন ডিটেইলছত তো ভাই লোক এই চিনেমাখনত কোনে কাষ্টিং কৰিছে বুলি ক'লে এইখন চিনেমাত আপোনাৰ কাষ্টিং কৰিছে আপোনাৰ এয়া অংকুৰ কুমাৰ বিষয়া আৰু এই কাষ্টিং কৰিছে এইখন চিনেমাত আপোনাৰ অংকুৰ হাজৰিকা নামেৰে কাষ্টিং কৰিছিল অংকুৰ কুমাৰ বিষয়া তাৰপিছত আছে আপোনাৰ এইটো বৰ্ণালী আৰু এই কাষ্টিং কৰিছিল এইখন চিনেমাত আপোনাৰ পূজা হাজৰিকা
তাৰপিছত আছে আপোনাৰ বৰষা ৰাণী বিষয়া, সকলোৱে চিনি পায়, ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিছ এক্ট্ৰেছ সেয়া বৰষা ৰাণী বিষয়া। আৰু ই কাষ্টিং কৰিছিল এইখন চিনেমাত আপোনাৰ এনি নামেৰে, এনি। তাৰপিছত আছে প্ৰাঞ্জল শইকীয়া, ভাইলক আপোনালোকে সকলোৱে চিনি পায়, প্ৰাঞ্জল শইকীয়া সেয়া তাহানিৰ দিনৰে এক্টৰ, পপুলাৰ এক্টৰ মানে প্ৰাঞ্জল শইকীয়া। আৰু ই কাষ্টিং কৰিছিল এইখন চিনেমাত আপোনাৰ দীপু হাজৰিকা নামেৰে, দীপু হাজৰিকা। তাৰপিছত আছে আপোনাৰ তাৰপিছত আছে আপোনাৰ ইয়া নিকুমণি বৰুৱা হয়, নিকুমণি বৰুৱা। আৰু ই কাষ্টিং কৰিছিল এইখন চিনেমাত আপোনাৰ মানসী বৰুৱা নামেৰে কাষ্টিং কৰিছিল নিকুমণি বৰুৱা। এইজনীয়ে হ'ল সেই নিকুমণি বৰুৱা মানে, যি কি নহওক। তাৰপিছত আছে আপোনাৰ হিৰণ্য দাস, হিৰণ্য দাস। আৰু ই কাষ্টিং কৰিছিল এইখন চিনেমাত আপোনাৰ ৰাহুল নামেৰে, ৰাহুল। আৰু তাৰপিছত আছে আপোনাৰ অন্তিমজন এইয়া ইন্দ্ৰ বনিয়া। আৰু ই কাষ্টিং কৰিছিল এইখন চিনেমাত জয় নামেৰে, জয়। তো ভাই লোক এইকেইজনে আছিল আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি কি বুলি কয়, যৌৱনে আমনি কৰে। এইখন চিনেমাৰ যদি আপুনি মানে কি গানবিলাক অকণমান চকু দিয়ে, গান হয় ভাই লওক, বহুতটা গান আছে। তো বলক চাই লওক এইখন চিনেমাৰ মানে কি একচুৱেলি গান কি আছে, কি গান আছে এইখন চিনেমাত, যদি আপুনি চাই লওক ওৱান বাই ওৱান। তো এইখন চিনেমাৰ আপুনি যদি গানখিনি চায়, গানখিনি হ'ল আপোনাৰ প্ৰথম গীতটো হ'ল আপোনাৰ যৌৱনে আমনি কৰে। আৰু এইটো গানত কণ্ঠদান কৰিছিল সংগীতা বৰঠাকুৰে কণ্ঠদান কৰিছিল যৌৱনে আমনি কৰে। তাৰপিছত নাম্বাৰ 2ত আছে আপোনাৰ মন উৰণীয়া জোনাক ফৰে মনত। তাৰপিছত নাম্বাৰ 3 আছে আয়ৈ দিহি যাও মৰি। তাৰপিছত নাম্বাৰ 4ত আছে আগলি পাহৰে গগনা বজায়। এইটো 4 নম্বৰত আছিলে। উদিত নাৰায়ণে এইটো গানত কণ্ঠদান কৰিছিল, উদিত নাৰায়ণ, আপোনালোকে হয়তো ভালকৈ চিনি পায় উদিত নাৰায়ণ। আৰু মিতালী চৌধুৰী এইটো গানত মানে কি কণ্ঠদান কৰিছিল, আগলি পাহৰে গগনা বজায়। তাৰপিছত আছে নাম্বাৰ 5ত আছে আপোনাৰ উমলি থাকোঁতে কলিজা হেৰালে, চ' এইটো গান। আৰু এইটো গানত আপোনাৰ কণ্ঠদান কৰিছিল শান্তা উজাৰি মানে। তাৰপিছত নেক্সট নাম্বাৰ 6ত আছে আপোনাৰ এইটো নাম্বাৰ 6ত বুকু দুৰু লাগে কিয় বাৰু, এনেকুৱা হেন গানটো মানে। তো গানটো এইটো। আৰু এইটো গানত আপোনাৰ সেয়া জুবিন গাৰ্গে কণ্ঠদান কৰিছিল, আপোনালোকে জানে আৰু যি কি নহওক, বুকু দুৰু লাগে কিয় বাৰু। তাৰপিছত এইটো আছিল নাম্বাৰ 6ত। এণ্ড ফাইনেলি দ্য লাষ্ট ওৱান মানে নাম্বাৰ 7ত আছে উমলি থাকোঁতে কলিজা হেৰালে, সংস্কৰণ হয় এইটো মানে কি নাম্বাৰ 7ত। যি কি নহওক, এইটোত কণ্ঠদান কৰিছিল সাগৰিকা মুখাৰ্জী। তো এইকেইটা হ'ল গান, মানে এইখন চিনেমাৰ গান। বাকী ভাই লোক, বাকী তো বাকী আৰু কম কি ভাই লোক। তো এয়াই আৰু এইখন চিনেমাৰ ওপৰত যি আছিল এয়াই। তো যি কি নহওক ভাই লোক, বৰ্তমানলৈকে এইখন চিনেমা কোনে চাইছে, চ' আপোনাৰ মতামত আপুনি জনাব পাৰে ইন দ্য কমেণ্ট বক্স। কোনে চাইছে আৰু কোনে চাই ভাল পালে, চ' অভিয়াছলি লেট মি ন' ইউৰ অ'ন অপিনিয়ন ইন দ্য কমেণ্ট বক্স। কমেণ্ট কৰিলে ভাল পাম। তো যি কি নহওক পাই লওক, আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। এণ্ড যদি ভাল পালে চ' যোৱাৰ আগত এটা লাইক কৰি দিব পাই লওক। লাইক মানে লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। তো সেয়া मिलते हैं फिर नेक्स्ट वीडियो पर, तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।